নমস্কাৰ বন্ধুসকল, আজি মই আৰু বিনোদ দুইজনে মিলি আহিছোঁ তিনিআলি চাহ বাগিচাৰ কাছাৰীয়া লাইনত। আৰু এই কাছাৰীয়া লাইনৰ কাষতে আছে মোৰ বেক চাইডে আপোনালোকে দেখি পাইছে বালুংভেটি প্ৰাথমিক বিদ্যালয়। আৰু এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক হৈছে শ্ৰীযুত খনীন্দ্ৰ শইকীয়া ছাৰ। আৰু যিহেতু 14 নৱেম্বৰ প্ৰায়বিলাক স্কুলত আজি শিশু দিৱসৰ আয়োজন কৰিছে। এইখন বিদ্যালয়তনো কেনেধৰণৰ আয়োজন হ'ব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকে দেৱালী মানিলা নহয়? মানিলা। তোমালোক যিকেইজনে উপস্থিত হৈছা তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমাৰ সমনীয়াখিনিক লগৰীয়াখিনিক ক'বা যে আজি 14 নৱেম্বৰ আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু দেৱৰ ৭৫তম জন্ম বাৰ্ষিকী আছিলে। বুজি পাইছা? তেখেতৰ জন্ম ক'ত হৈছিলে? 1889 চনত উত্তৰ প্ৰদেশৰ এলাহাবাদ চহৰৰ প্ৰয়াগৰাজ নামৰ ঠাইখনত। প্ৰয়াগৰাজ ঠাইখন নাম শুনিছা? উত্তৰ প্ৰদেশটো শুনিছা হয় নাই? এলাহাবাদৰ নাম শুনিছা, কিন্তু প্ৰয়াগৰাজ শুনা নাছিল হয় নাই? ঠিক আছে, তোমালোকে অহাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাইলৈ ভাতৃ দ্বিতীয়া হিচাপে কিন্তু বিদ্যালয় বন্ধ থাকিব, কিন্তু পৰহিলৈৰ পৰা তোমাৰ লগৰীয়াখিনিক বিদ্যালয়লৈ আহিবলৈ তোমালোকে কৈ দিবা দেই, হ'ব? ছাৰ, আজি যিহেতু শিশু দিৱসতো আপোনাৰ ইয়াত ষ্টুডেণ্ট ভালেখিনি হ'ব লাগিছিলে। বাগান এলেকা, বাগানতো বহুত ষ্টুডেণ্ট হয়, কিন্তু আজি দিৱালীৰ কাৰণে হয়তো বহুত ষ্টুডেণ্ট নাহিলে। তো আপোনাৰ আজি তাকৰীয়া ষ্টুডেণ্টক লৈ আজি পণ্ডিত জৱাহৰলাল নেহৰু দেৱক লৈ আজি তেওঁৰ যি জন্ম জয়ন্তী শিশু দিৱস, এই শিশু দিৱস আপুনি থুলমূলীয়াভাৱে পালন কৰিছে। গতিকে মই ভাবিছোঁ কাছাৰীয়া লাইনৰ ভিতৰলৈ যাওঁ, তাত আৰু হয়তো ল'ৰা ছোৱালীবিলাকক কম, তেওঁলোকক এই শিশু দিৱসৰ বিষয়ে অকণমান অৱগত কৰাব বিচাৰিছে। বহুত ভাল কথা বন্ধুপ্ৰতিম গৌতম মোদী ডাঙৰীয়া। ব'লা তেনেহ'লে তালৈ যাম। আমি ডাইৰেক্ট কাছাৰীয়া ঠিক আছে, তালৈ যাওঁ ব'লা। বন্ধুসকল, আজি তিনিআলি চাহ বাগিচাৰ কাছাৰীয়া লাইনলৈ আহিছোঁ। আৰু আজি 14 নৱেম্বৰ আৰু যোৱাকালিলৈকে দিৱালী চলি আছিলে। আৰু লাইন জেগাত আজিও দিৱালীৰ কিছু পৰ্ব থাকি গৈছে। বাগানৰ লাইন জেগাবিলাকত আজিও দিৱালী অলপ মানিব, কিছুমান পূজা পাতল থাকে। তো এই বাগানৰ স্কুলবিলাকৰ যিবিলাক ষ্টুডেণ্ট আজি প্ৰায় স্কুল যোৱা নাই, আৰু ভালেকেইজনক দেখিব পাইছোঁহি। এতিয়া আপোনালোকক দেখুৱাম ষ্টুডেণ্টবিলাক আজি স্কুল যোৱা নাই আৰু লাইনৰ ভিতৰতে আছে। আৰু তেওঁলোকে আজি শিশু দিৱসৰ যি স্কুলত হ'বলগীয়া শিশু দিৱস, এই অনুষ্ঠানৰ পৰা বঞ্চিত আছে। গতিকে আজি অলপ আপোনালোকক এই লাইনৰ যি পৰিৱেশ তাক অলপ দেখাবলৈ চেষ্টা কৰিম। কিন্তু পৰহিৰ পৰা তোমালোকে যাতে ক্ষতি নকৰা, তোমালোকৰ লগৰখিনিক ক'বা দেই। আৰু আজি 14 নৱেম্বৰ হোৱাৰ কাৰণে অসমৰ প্ৰায়বিলাক চৰকাৰী স্কুলত আৰু প্ৰাইভেট স্কুলবিলাকত শিশু দিৱসৰ অনুষ্ঠান আয়োজন কৰা হৈছে আজি দিনজোৰা কাৰ্যসূচীত। আৰু কিছু গাঁও অঞ্চলতো শিশু দিৱস আনুষ্ঠানিকভাৱে আয়োজন কৰিছে, তাৰ কিছু জেগাৰ খবৰো পাইছোঁহি। কিন্তু আজি আহি উপস্থিত আছোঁ বিশেষকৈ এই তিনিআলি চাহ বাগিচাৰ কাছাৰীয়া লাইনত। আমাৰ এই যিটো এটা লাইনৰ মাজত সেই চাৰিআলি আমি এনেধৰণে যি শিশু দিৱস, সেই শিশু দিৱস উদযাপন কৰিবলৈ আহিছোঁ। আমাৰ গৌতম আছে, গৌতম তাৰ শুভেচ্ছা জনাই দিয়ক। আৰু এটা প্ৰশ্ন আছে দেই শেষত। অসমীয়াত কি কয়? ধন্যবাদ। শিশু দিৱস, ইংৰাজীত কি কয়? চিলড্ৰেন ডে, হয়নে? সেইকাৰণে হেপী চিলড্ৰেন ডে, হেপী চিলড্ৰেন ডে, হেপী চিলড্ৰেন ডে। মটন দিছোঁ, হেপী চিলড্ৰেন ডে। ইয়াৰ ভাগত দুটা গুচি গৈছে ন? ইয়াৰ আজি দিনটো ভাল আছে, ইয়াৰ ভাগতো দুটা গৈছে। হেপী চিলড্ৰেন ডে, ইয়াৰ ভাগতো লাগি আছে পাই, ইয়াৰ ভাগতো দুটা গৈছে। হেপী চিলড্ৰেন ডে, তাক এটা দিয়া। হেপী চিলড্ৰেন ডে, হেপী চিলড্ৰেন ডে। মানে মটন এটা দিলোঁ। এতিয়া এওঁলোকৰ নামবোৰ মই সুধিম আৰু এওঁলোকে নামবোৰ ক'ব, আৰু দুই এটা প্ৰশ্ন সুধিম। ধুনীয়াকৈ লাইন হৈ থাকা দেই, তোমালোকক এটা চবকে প্ৰশ্ন সুধিম খালি দেই মই, আৰু ধুনীয়াকৈ নামবোৰ ক'বা দেই।
কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী বিজয় মাঝি। কোন স্কুল যোৱা? বালুংগুটি প্ৰাথমিক বিদ্যালয়। তোমালোকৰ স্কুলৰ প্ৰধান শিক্ষক ছাৰজনৰ কি নাম? শ্ৰীযুত খৰীন্দ্ৰ শইকীয়া। খনীন্দ্ৰ শইকীয়া ছাৰ। খৰীন্দ্ৰ শইকীয়া ছাৰ। ধুনীয়াকৈ ক'লা দেই। তোমাক মটনটো দি মোৰ লাভেই হ'ল ন? আৰু এটা দি দিওঁ? আৰু এটা তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী কুমাৰ কৰ্ম। কোন স্কুল যোৱা? টিংখাং LP স্কুল। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী সমীৰ খৰীয়া। কোন স্কুল যোৱা? বালুগুটি প্ৰাথমিক বিদ্যালয়। তোমালোকৰ প্ৰধান শিক্ষক ছাৰজনৰ কি নাম? শ্ৰীযুত খৰীন্দ্ৰ শইকীয়া ছাৰ। আৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ কি নাম? পণ্ডিত জৱাহৰলাল নেহৰু। ঠিক আছে, ধুনীয়া। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী দেৱখৰীয়া। কোন স্কুল যোৱা? ইংলিছ একাডেমী টিংখাং। কোন ক্লাছত এইবাৰ? ক্লাছ 4। ক্লাছ 4। টাইমছ এটা গৈ আছে, মনত আছে? গাই দি আছে, ধুনীয়াকৈ গাই দিবা দেই। আৰু তোমালোকে যে চাপৰি বজাই দিবা দেই সেইফালে। গাই দিয়া। Needles and pin, say me a sail to catch me the wind, say me a sail to catch me the wind. Strong as the gale, hammer and nails. কমপ্লিট হৈ গ'ল। থেংক ইউ। চাপৰি বজাই দিয়া। ধুনীয়া। তোমালোককো সুধিম, পহিলা ডাঙৰকেইটাক সুধি লৈছোঁ দেই। ঠিক আছে, তোমাৰ কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী মুস্কান লোহাৰ। কোন স্কুল যোৱা? স্কুলখনৰ নাম কোৱা। কি নাম স্কুলখন? টিংখাং LP স্কুল। টিংখাং LP স্কুল। আজি স্কুল কেলৈ নাই যোৱা? আজি মন নগ'ল? আজি টিংখাং LP স্কুলত তাতো শিশু দিৱস পাতিছে। যোৱা হ'লে, নাচিব পালা হ'লে, গান গাব পালা হ'লে, কবিতা আবৃত্তি কৰিব পালা হ'লে, আৰু কিবা কিবি খাবলৈও পালা হ'লে আজি, হয় নাই? এই নগৈ লোকচান হ'লে তোমাৰ, হয় নাই? আৰু তোমাৰ কি নাম? নমস্কাৰ, মোৰ নাম হয়, কি নাম? তোমাৰ নামটো কৈ দিয়া। কি নাম? জোৰকৈ কৈ দিয়া, গৌৰৱ খাৰিয়া। বৰ ধুনীয়া নাম দেই। মটন দিছিলোঁ নাই? পালা ন? ঠিক আছে। তাৰপিছত এতিয়া ডাঙৰবোৰক সোধোঁ দেই। তোমাৰ কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰী নিখিল ঠাকুৰ। নিখিল ঠাকুৰ। এতিয়া কোন ক্লাছত পঢ়িছে? ক্লাছ 9। আজি শিশু দিৱস কাৰ নামত পালন কৰা হয়? পণ্ডিত জৱাহৰলাল নেহৰু দেৱৰ জন্ম তাৰিখটোকে শিশু দিৱস হিচাপে পালন কৰা হয়, হয় নাই? কেতিয়াৰ পৰা শিশু দিৱস পালন কৰা হৈছে জানা নাই? জানা নাই? 1964 চনত পণ্ডিত জৱাহৰলাল নেহৰু দেৱৰ মৃত্যু হয়। আৰু তেওঁৰ মৃত্যুৰ পাছতে যিহেতু তেওঁ শিশুসকলক বৰ মৰম কৰিছিলে, সেইকাৰণে তেওঁৰ জন্ম তাৰিখটোকে শিশু দিৱস হিচাপে পালন কৰা হয়, হয়নে? ঠিক আছে, তোমালোকৰ ইয়াত আহি ভাল লাগিলে। আকৌ লগ পাম। আৰু আমাৰ লগতে ছাৰো আজি এই শিশুসকলক লাইনত আহি শিশু দিৱসৰ শুভেচ্ছা জনাইছে। আৰু আমি মটন লৈ আহিছিলোঁ আৰু মটন দিলোঁ। আৰু ইয়াত আহি ভাল লাগিলে। আৰু শিশুসকলকো অৱগত কৰালোঁ তেওঁলোকৰ আজি দিৱসটো, আৰু তেওঁলোকৰ লগত অকণমান আমি মৰম চেনেহ আগবঢ়াবৰ কাৰণে চেষ্টা কৰিলোঁ। আজি যিহেতু 14 নৱেম্বৰ, আৰু 14 নৱেম্বৰ হোৱাৰ কাৰণে চৰকাৰী বেচৰকাৰী সকলো স্কুলবিলাকত আজি শিশু দিৱস পালন কৰি আছে বিভিন্ন কাৰ্যসূচীৰে। কিন্তু বাগানৰ কিছু জেগাবিলাকত আজি ষ্টুডেণ্টবিলাকে স্কুল নাই যোৱা। কালী পূজা বা দেৱালীৰ নামত তেওঁলোকে হয়তো স্কুল নগ'ল, যাৰ কাৰণে শিশু দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিলে। গতিকে আমি আজি এই বাগান অঞ্চলত সোমাই আজি আহি কেনে দেখিলোঁ যে বহু ষ্টুডেণ্ট স্কুল যোৱা নাই। গতিকে তেওঁলোকৰ লগতে আজি শিশু দিৱস পালন কৰিলোঁ আমি মটন এটা দি। আৰু এই দৃশ্যটোৱে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। ভাল লাগিলে ইয়াত আহি। আৰু গতিকে আপোনালোকে যে ইমান দেৰি এই ভিডিঅ'টো চাই থাকিলে তাৰ কাৰণে আপোনালোককো ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো
এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ খুব ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ লৈ আহিম আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে বেল আইকনটো প্ৰেছ কৰি থ'লে সকলোবিলাক ভিডিঅ' আপোনালোকে চাবলৈ পাব তাৰে কামনাৰে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ